বুৱাৰীসকলে কিয় নিজৰ স্বামীক বাদ দি ল'ৰাৰ প্ৰতি আকৰ্ষিত হয়? ছোৱালীৰ প্ৰতিও ল'ৰাবিলাকৰ আকৰ্ষণ কমি প্ৰথম পছন্দ বুৱাৰী নেকি? ল'ৰাবিলাকে ছোৱালীক এৰি ধৰিছে বুৱাৰী। জানেনে ইয়াৰ আঁৰৰ কাৰণ কি? বহু সময়ত দেখা যায় যে বিয়া হোৱা ছোৱালীক ল'ৰাই বেছি ভাল পায়। তেওঁৰ কথা কৰ্মৰ বাবে ল'ৰাবোৰৰ মনোযোগ তেওঁৰ প্ৰতি বেছি হয়। বহু গৱেষণাতো কোৱা হৈছে যে বিবাহিত ছোৱালীয়ে আন ছোৱালীৰ তুলনাত ল'ৰাৰ দৃষ্টি আকৰ্ষণ কৰে। প্ৰথম কথা হ'ল বিবাহিত মহিলাৰ কোনো ধৰণৰ এটিটিউড নাথাকে। ল'ৰাবোৰে কোৱা সকলো কথা তেওঁলোকে মানি লয়। ছোৱালীতকৈ বেছি মহিলাই ল'ৰাবোৰৰ যত্ন লয়। লগতে ইয়াৰ উপৰিও আৰু কিছু কাৰণ আছে। নম্বৰ 1, কেয়াৰিং পাৰ্টনাৰ। ছোৱালীতকৈ বিবাহিত মহিলাক অধিক যত্নশীল সংগী বুলি গণ্য কৰা হয়। বিয়াৰ পিছত তেওঁ সদায় নিজৰ পৰিয়ালক লৈ চিন্তিত হৈ থাকে। ল'ৰাবোৰে নাৰীৰ এই কেয়াৰিং মনোভাৱটো বৰ ভাল পায়। দ্বিতীয়তে, হৰমনৰ পৰিৱৰ্তন। বিবাহৰ পিছত মহিলাৰ হৰমনৰ পৰিৱৰ্তন ঘটে। ইয়াৰ বাবেই তেওঁলোকৰ ছালখন বহুত জিলিকিবলৈ আৰম্ভ কৰে। নাৰীৰ এই পৰিৱৰ্তনে পুৰুষক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰে। নম্বৰ 3, আত্মবিশ্বাস। অবিবাহিত ছোৱালীতকৈ বিবাহিত মহিলাৰ আত্মবিশ্বাস বেছি। তেওঁৰ আত্মবিশ্বাসেই ল'ৰাবোৰক তেওঁৰ প্ৰতি আকৰ্ষিত কৰে। পুৰুষসকলে ভাবে যে বিবাহিত মহিলাসকলে প্ৰতিটো সমস্যা ভালদৰে বুজি পায়। চতুৰ্থতে, মিঠা প্ৰকৃতি। বিবাহিত মহিলাসকলে ঘৰৰ আৰু বাহিৰৰ সকলো কাম পৰিচালনা কৰাত পাকৈত হোৱাৰ লগতে সদায় মুখত মিঠা হাঁহি এটা ৰাখে। কেৱল পুৰুষেই নহয়, সকলোৱে এনে সুখী ব্যক্তিৰ লগত থাকিব বিচাৰে। ল'ৰাবোৰেও নাৰীৰ এই কথাটো বৰ ভাল পায়। এইকেইটা কাৰণতে ল'ৰাবোৰে বোৱাৰীসকলক বেছি ভাল পায়।